মোৰ প্ৰিয় সাহিত্যিক। আৰম্ভণি। লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া যুৱ সৃষ্টিকাৰী লেখক। বৈষ্ণৱ যুগৰ পিছত আধুনিক যুগৰ আৰম্ভণিৰ পৰা তৃতীয় মহাযুদ্ধৰ আগলৈকে প্ৰায় অৰ্ধশতাব্দী কাল অসমীয়া সাহিত্যত বেজবৰুৱা যুগ বুলি ক'লেও অত্যুক্তি নহয়। বেজবৰুৱা অসমৰ এটা ঐতিহ্যমণ্ডিত অভিজাত পৰিয়ালৰ বংশধৰ। তেওঁৰ পিতৃ দেৱতা ডাঙৰীয়া দীননাথ বেজবৰুৱা শেষ আহোম স্বৰ্গদেউ পুৰন্দৰ সিংহৰ ৰাজবৈদ্য আছিল। ব্ৰিটিছৰ দিনত তেখেত প্ৰথমে চিৰস্থাডৰ আৰু পিছত মুন্সিফ হৈছিলগৈ। দেউতাক নগাঁৱৰ পৰা বদলি হৈ সপৰিয়ালে বৰপেটালৈ ভটিয়াই আহোঁতে বাটত নগাঁৱৰ আহঁতগুৰিত নামে ঠাইত নাওৰ বুকুতে লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয়। বেজবৰুৱা নিজৰ ভাষাতে ক'ব লাগিলে সেয়ে তেখেতে ভূমিষ্ঠ নহয়, নগাঁস্থহে হৈছিল। সেইদিনা আছিল ইংৰাজী 1868 চনৰ 19 নৱেম্বৰৰ লক্ষ্মী পূৰ্ণিমা। লক্ষ্মী পূৰ্ণিমাত জন্ম হোৱাৰ বাবে হেনো তেওঁৰ নাম লক্ষ্মীনাথ ৰখা হৈছিল। চৰকাৰী কামত দেউতাক অসমৰ নানান ঠাইত দেখাৰ আৰু জনাৰ সৌভাগ্য ঘটিল। শিক্ষা আৰু কৰ্মজীৱন। বেজবৰুৱাদেৱে সৰুৰে পৰা অনুসন্ধিৎসু আৰু কৰ্মপেক্ষণশীল স্বভাৱ আছিল। পঢ়াশলীয়া লিখা পঢ়াতকৈ হাতে কামে শিক্ষা আৰু খেল-ধেমালিৰ প্ৰতি তেখেত অধিক অনুৰাগী আছিল। সেয়ে ছাত্ৰ হিচাপে তেখেত চকুত পৰা বিধৰ নাছিল। ইংৰাজী 1868 চনৰ শিৱসাগৰ হাইস্কুলৰ পৰা পৰীক্ষাত উত্তীৰ্ণ হৈ 20 টকীয়া জলপানি লৈ তেখেত কলিকতাৰ কলেজত পঢ়িবলৈ যায় আৰু 1908 খ্ৰীষ্টাব্দত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা তেখেতে স্নাতকৰ উপাধি লাভ কৰে। ইংৰাজী সাহিত্যৰ M.A. আৰু আইনৰ পৰীক্ষা দিবলৈ তেখেত সাজু হৈছিল, কিন্তু বিশ্ববিদ্যালয়ৰ পৰীক্ষা সংক্ৰান্ত নীতিৰ আসোঁৱাহ দেখি তেখেতে আইন পৰীক্ষা নিদিলে। অসম চৰকাৰে তেখেতক 3 বাৰ মুন্সিফ শব্দ মচাতো তেখেতে তাক গ্ৰহণ নকৰি স্বাধীনভাৱে ব্যৱসায় কৰিবলৈ মন মেলিলে। বেজবৰুৱাদেৱে প্ৰথমতে অসমৰ স্বনামধন্য ব্যৱসায়ী সাউদ লৌভনাথ বৰুৱাদেৱৰ লগত যুটীয়াভাৱে কাঠৰ ব্যৱসায় কৰিবলৈ লয়। পিছত ভোলানাথ বৰুৱাদেৱৰ লগ এৰি ৱাৰ্ড কোম্পানীত বছৰ 2 কাম কৰি উৰিষ্যাৰ সম্বলপুৰত নিজাকৈ কাৰোবাৰ কৰে। আগৰ দৰে আয় নহ'লেও এই কাৰোবাৰ কৰিয়েই তেখেতে স্বচ্ছলতাৰে চলিব পাৰিছিল। ইংৰাজী 1891 চনত 23 বছৰ বয়সত বেজবৰুৱাদেৱে কলিকতাৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ প্ৰজ্ঞাসুন্দৰী দেৱীৰ সান্নি গ্ৰহণ কৰে। তেখেত এগৰাকী বিদুষী মহিলা আৰু আদৰ্শ গৃহিণী আছিল। ইংৰাজী 1938 চনৰ 29 মাৰ্চ তাৰিখে অসমীয়া সাহিত্যৰ কাণ্ডাৰী সৰ্বসাচী বেজবৰুৱাই ডিব্ৰুগড়ত জোৱায়েক ৰুহানী বৰুৱাৰ ঘৰত নৰদেহ ত্যাগ কৰে। সাহিত্যিক অৱদান। বেজবৰুৱা আছিল আগশাৰীৰ জাতীয়বাদী লেখক। কলিকতাৰ কলেজত পঢ়ি থকা কালতে তেখেতে প্ৰিয় বন্ধু চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু ৰজনীকান্ত বৰদলৈ আদিৰ লগ লাগি জোনাকী নামৰ এখন মাহেকীয়া কাকত উলিয়ায়। জোনাকীৰ পাছতে তেখেতে বাঁহী নামৰ মাহেকীয়া কাকত এখন উলিয়ায় আৰু তেখেতৰ মৃত্যুৰ পাছতো তেখেতৰ সুযোগ্য ভতিজাক মাধৱচন্দ্ৰ বেজবৰুৱাৰ সম্পাদনাত 1945 চনলৈ এই কাকতখন উলিয়াই থাকে। নাটক, উপন্যাস, চুটিগল্প, কবিতা, জীৱনী, গহীন আৰু লঘু ৰচনা, সমালোচনা আদি সাহিত্যৰ প্ৰায় সকলো দিশতে বেজবৰুৱাদেৱৰ বুজন বিধৰ বৰঙণি আছে। চক্ৰধ্বজ সিংহ, বেলিমাৰ জয়মতী আদি তেখেতৰ উল্লেখযোগ্য নাটক। জয়মতী নাটকৰ ডালিমী তেখেতৰ অনবদ্য সৃষ্টি। সুৰভি, জোনবিৰি, সাধুকথা, কুকি, কেহুকলি তেখেতৰ চুটিগল্পৰ সংগ্ৰহ। তেখেত অসমীয়া সাহিত্যৰ প্ৰথম চুটিগল্প লেখক। অসমীয়া সাধুকথাৰ সাঁচত ঢালি ইংৰাজী চুটিগল্পৰ আদৰ্শত তেখেতে এইবিধ সাহিত্য সৃষ্টি কৰিছিল। নাটক আৰু চুটিগল্পৰ উপৰিও ডাঙৰীয়া দীননাথ বেজবৰুৱা, শ্ৰী শ্ৰী শংকৰদেৱ, মাধৱদেৱ, মোৰ জীৱনৰ সোঁৱৰণ আদি জীৱনী গ্ৰন্থ, পদুম কুঁৱৰী উপন্যাস আৰু কদমকলি নামৰ এখন কবিতা পুথি ৰচনা কৰিছিল। তত্ত্বকথা, কৃষ্ণকথা, বাসৰ কামত কীৰ্তি, লভিবৰ সংকেত, ভাগৱত
কথা আদি তেখেতৰ গহীন ৰচনা ককা দেউতা আৰু নাতি ল'ৰা বুঢ়ী আইৰ সাধু, পুৰণি সাধু কথাৰ সংগ্ৰহ, জুনুকা এখন শুৱলা শিশু গ্ৰন্থ, কৃপাবৰ বৰবৰুৱা নামলৈ তেখেতে এলানি শুহুতীয়া ব্যংগপুথিও ৰচনা কৰিছিল। সেইবোৰৰ ভিতৰত কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, বৰবৰুৱাৰ উভতনি, বৰবৰুৱাৰ ভাৱৰ বুলনি আদি উল্লেখযোগ্য। কৃপাবৰ বৰুৱাৰ নাম লৈ লিখা তেখেতৰ এই ৰচনাৰাজি আৰু ধেমেলীয়া নাটকাৱলী, নুমল, পাচনি, লিটিকাই, চিকৰপতি, নিকৰপতি আদি হাঁহিৰ ৰহমৰা। এইবোৰ গ্ৰন্থত আমাৰ অসমীয়া সমাজৰ দুখবোৰ ভেঙুচালি কৰি সমাজ এখনক শুদ্ধ কৰাৰ প্ৰয়াস দেখা যায়। সামৰণি। বেজবৰুৱা এগৰাকী ব্যক্তিত্বসম্পন্ন পুৰুষ আছিল। ২০ শতিকাৰ মাজভাগলৈকে তেখেতৰ লিখনি আৰু ব্যক্তিত্বৰ প্ৰভাৱ নপৰা অসমীয়া সাহিত্যিক নাই বুলিবই পাৰি। তেখেতৰ লিখনি আছিল নিভাঁজ, বলিষ্ঠ আৰু প্ৰভাৱশালী। ড বাণীকান্ত কাকতিৰ নিচিনা মনীষীয়ে তেখেতৰ লিখনিৰ প্ৰসংগত কৈছে, বেজবৰুৱাৰ ৰচনা পদ্ধতিৰ প্ৰতি সবিশেষ মন নিদিয়াকৈ ৰাখিবলৈ যোৱাটো ভাষাৰ প্ৰতি অবিচাৰ কৰা হয়। বেজবৰুৱাদেৱৰ মৃত্যু এটা জাতীয় ক্ষতি। সেই ক্ষতি পূৰণ হ'ব তেতিয়া, যেতিয়া আমাৰ নতুন পুৰুষসকলে তেখেতৰ আদৰ্শ অনুগমন কৰি ন ন সৃষ্টিৰে ভাষা জননীৰ বেদলৈ বিবিধ অৰিহণা আগবঢ়াব। ধন্যবাদ।